Hello dear aspirants, আজি আমি আসাম জব স্টাডিত আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি খুবই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰতিটো পৰীক্ষাত যিসকলে বিভিন্ন পৰীক্ষা দি আছে প্ৰতিযোগিতামূলক তেওঁলোকে গম পায় প্ৰতিটো পৰীক্ষাতে এটা দুটাকৈ প্ৰশ্ন এই বিষয়ত সুধিয়ে থাকে। গতিকে মেথছৰ সিম্পলিফিকেশন যোনবিলাক আছে এইবিলাকত প্ৰশ্ন আপোনালোকে প্ৰতিটো পৰীক্ষাত পায়। গতিকে এই প্ৰশ্নসমূহ আমি কেতিয়াবা থৈ আহিব লগা হয় নিয়ম নজনাৰ কাৰণে। আজি আমি 5 সেকেন্ডত কেনেকে এই প্ৰশ্নসমূহ আমি সমাধান কৰিব পাৰো তাৰ ট্ৰাই কৰিম। গতিকে ভিডিওটো শেষলৈকে লাগি থাকক, ভিডিওটো শেষলৈকে আপোনালোকে চাই থাকক আৰু প্ৰতিটো প্ৰশ্নত যাতে কোনো বিষয়ত প্ৰশ্ন যাতে আপোনালোকে এনেকুৱা প্ৰশ্ন এৰি থৈ আহিব নালাগে তাৰ কাৰণে যত্ন কৰক। সো আমি বেছি পলম নকৰি প্ৰথম ভিডিওটো লৈ আমি প্ৰথম প্ৰশ্নটো আমি আগবাঢ়িছো। প্ৰথম প্ৰশ্নটো ইয়াতে দিয়া আছে √2 + √2 + √2 ইনফিনিটি লৈ দিয়া আছে। যদি কোনো এনেকুৱা √2 প্লাস ইনফিনিটি লৈ দিয়া থাকে তেতিয়া আমি কি কৰিব লাগে, যোনটো নাম্বাৰ দিয়া থাকে ইয়াতে নাম্বাৰটো কিমান দিয়া আছে আমাৰ 2, এই নাম্বাৰটোৰ আমি কি ল'ব লাগে ফ্যাক্টৰাইজেশন কৰিব লাগে আৰু এনেকুৱা ফ্যাক্টৰাইজেশন কৰিব লাগে যাতে সেই ফ্যাক্টৰ দুটাৰ ডিফাৰেন্সটো 1 হয়। তেন্তে 2 যদি আমি ফ্যাক্টৰাইজেশন কৰো 2 * 1 2 * 1 আমাৰ কিমান হ'ব 2। গতিকে ইয়াৰ ডিফাৰেন্সটো আমাৰ কিমান আহিব 1 আহিব। গতিকে যেহেতু ডিফাৰেন্সটো 1 আহিছে ইয়াতে প্লাস থকা কাৰণে যোনটো ডাঙৰ নাম্বাৰ হয়, যোনটো ফ্যাক্টৰাইজেশনৰ যোনটো ডাঙৰ উৎপাদক হয় সেইটোৱে আমাৰ আনসাৰ হ'ব। গতিকে আমাৰ আনসাৰটো হ'ব 2। আশা কৰিছো সকলোৱে বুজি পাইছে। আমি এনেকুৱা সেম টাইপৰ আৰু এটা প্ৰশ্ন আপোনালোকলৈ আনিছো যাতে আপোনালোকৰ কনসেপ্টটো টোটালি ক্লিয়াৰ হয়। আমি যদি নেক্সট স্লাইডলৈ আগবাঢ়ো, নেক্সট স্লাইডটোত আমাৰ আহিছে কি চাব, নেক্সট স্লাইডটোত একে প্ৰশ্ন অকল ইয়াতে নাম্বাৰটো চেঞ্জ কৰি দিয়া আছে, 12 দিয়া আছে, প্লাস দিয়া আছে আৰু এফালে কি দিয়া আছে আমাৰ ইনফিনিটি দিয়া আছে। এনেকুৱা থাকিলে আমি কি কৰো, আমি যোনটো নাম্বাৰ দিয়া আছে এই নাম্বাৰৰ এনেকুৱাকৈ আমি ফ্যাক্টৰাইজেশন কৰো যাতে সেই ফ্যাক্টৰ দুটাৰ ডিফাৰেন্স কি হয় 1 হয়। সো এটো 12 আছে আমি চাই আছো 12 ক 3 * 4 3 * 4 কৰিলে কিমান হয় 3 * 4 আমাৰ কিমান আহিব 12। গতিকে ইয়াৰ ডিফাৰেন্সটো আমাৰ কিমান হৈ আছে 1। যেটো ফ্যাক্টৰ দুটাৰ ডিফাৰেন্স 1 হৈ আছে গতিকে আমাৰ যোনটো লাৰ্জাৰ ফ্যাক্টৰ হ'ব অৰ্থাৎ ডাঙৰ ফ্যাক্টৰ উৎপাদক হ'ব হেতুৱে আমাৰ কি হ'ব আনসাৰ হ'ব। গতিকে দি আনসাৰ উইল বি 4। আনসাৰ উইল বি 4। আশা কৰো প্লাস থকা ইনফিনিটি যিবিলাক সিম্পলিফিকেশন আছে √ৰ আপোনালোকৰ ক্লিয়াৰ হৈছে। আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো। নেক্সট কোৱেশ্চনটো হ'ব আমাৰ এবাৰ নেক্সট কোৱেশ্চনটো টাইপ 2। ইয়াতে আগৰটোত অকল কি দিয়া আছিল প্লাস, ইয়াতে আমি কি দিছো মাইনাস দিছো। এবাৰ মাইনাস থকা বিলাক আমি কেনেকৈ সলভ কৰিব লাগে হেতু আমি চাম। মাইনাস থকা বিলাক নিয়মটো একেই 2 2 যদি আমি ফ্যাক্টৰাইজেশন কৰো 2 * 1 2 * 1 আমাৰ কিমান আহিব 2 আহিব। গতিকে যেহেতু আগৰটোত প্লাস আছিল, প্লাস থকা কাৰণে আমি ডাঙৰ যোনটো উৎপাদক হয় লাৰ্জাৰ ফ্যাক্টৰটোক আমি আনসাৰ বুলি ধৰিছিলো, কিন্তু ইয়াতে মাইনাস থকা কাৰণে আমি স্মল ফ্যাক্টৰটোক আনসাৰ হ'ব আমাৰ। যোনটো স্মল ফ্যাক্টৰ হ'ব হেতু আমাৰ আনসাৰ হ'ব। আৰু আমি এই ফ্যাক্টৰাইজেশন কৰোতে এনেকুৱা দুটা ফ্যাক্টৰ ল'ব লাগিব, সদায় মনত ৰাখিব যি দুটা ফ্যাক্টৰৰ ডিফাৰেন্স কি হয় 1 হয়। ইয়াতে ডিফাৰেন্সটো কিমান হৈ আছে 1 হৈ আছে। গতিকে আলটিমেটলি আমাৰ যেহেতু ইয়াতে মাইনাস আছে আমাৰ আনসাৰটো কি হ'ব 1 হ'ব। আশা কৰিছো সকলোৱে বুজি পাইছে। এবাৰ মাইনাসৰ আমি আৰু এটা অংক চাম। আৰু এটা অংকলৈ যদি আমি যাও মাইনাসৰ এবাৰ সেম অংক আনিছো আমি। আগৰটোত প্লাস আছিল এটোত মাইনাস আছে 12 12টো আমি সকলোৱে গমে পাও। 12ক যদি আমি কি কৰো ফ্যাক্টৰাইজেশন কৰো সো 3 * 4 3 4 যা কিমান হয় 12 হয় আৰু এই দুটা ডিফাৰেন্স আমাৰ কিমান হয় 1 হয়। যেহেতু মাইনাস আছে স্মলৰ যোনটো কি হয় আমাৰ স্মলৰ যোনটো ফ্যাক্টৰ হয় উৎপাদক হয় হেতু আমাৰ আনসাৰ হ'ব। গতিকে আনসাৰ ইজ 3। একদম ইজি, 5 সেকেন্ডত আমি এইবিলাক সলভ কৰিব পাৰো। আৰু পৰীক্ষাত এইবিলাক চাই আমি ভয় কৰিব নালাগে কাৰণ এইবিলাক ইজি হয়, জাস্ট নিয়ম কেইটা মনত ৰাখিব লাগে। আশা কৰো আৰু কিছুমান নিয়মৰ ভিডিও আমি কোৱেশ্চন ৰাখিছো, গতিকে আপোনালোকে আমাৰ লগত শেষলৈ লাগি থাকিব। আমাৰ নেক্সট কোৱেশ্চনটো আছে মাল্টিপ্লিকেশনৰ। টাইপ 3 হয় এটো মাল্টিপ্লিকেশনৰ অৰ্থাৎ যদি কোনো √ৰ যিবিলাক সিম্পলিফিকেশন হয় এইবিলাক যদি তোমাৰ মাল্টিপ্লাই দিয়া থাকে, যেনেকৈ √2 * √2 * √2 ইনফিনিটি লৈ দিয়া আছে,
তেন্তে এইবিলাক একদম ইজি 1 সেকেন্ডত আপোনালোকে সমাধান কৰিব পাৰিব যোনটো নাম্বাৰ দি আছে হেতুই আমাৰ আনসাৰ হ'ব সিধা সিধি কথা যোনটো নাম্বাৰ দি আছে হেতুই আমাৰ আনসাৰ হ'ব এটা ৰুট ওভাৰ কি দি আছে 2 দি আছে গতিকে ৰুট ওভাৰ 2 টু এটা 2 টু আমাৰ কি হ'ব আনসাৰ হ'ব সো এনেকুৱা টাইপৰ আমি আৰু এটা আনিছো ৰুট ওভাৰ 5 দি আছে এটোৰ আনসাৰ কি হ'ব ৰুট ওভাৰ 5 আপোনালোকে একদম ইজিতে গম পাইছে এটো কিমান হ'ব আনসাৰ হ'ব 5 এটো আমাৰ আনসাৰ হ'ব 5 নেক্সট এইবাৰ আমাৰ নেক্সট নিয়মটো দিয়া আছে এইবাৰ মাল্টিপ্লিকেশন ঠিকে দিয়া আছে বাট ইনফিনিটি টু দিয়া নাই যদি ইনফিনিটি দিয়া না থাকে কোনো এনেকুৱা ধৰণৰ সিম্পলিফিকেশনত তেতিয়া আমি কি কেনেকে সমাধান কৰিম এটা অলপ সময় যাব তথাপি একদম ইজি আপোনালোকে স্টেপ বাই স্টেপ মনত ৰাখিব ইয়াতে কি দিয়া আছে নাম্বাৰটো কি দিয়া আছে 5 ফাৰ্ষ্টত আমি কি ল'ব লাগিব 5 ল'ব লাগিব 5 ললো এইবাৰ আমি চাব লাগিব কি দিয়া আছে স্কয়াৰ ৰুট দিয়া আছে সবকেটাৰ ওপৰত স্কয়াৰ ৰুট দিয়া আছে গতিকে আমি ইয়াতে কি লম 2 আৰু যদি কিউব ৰুট দিয়া থাকে 3 লম 4 ৰুট দিয়া থাকিলে আমি 4 লম গতিকে স্কয়াৰ ৰুট দিয়া আছে আমি পাৱাৰটো কি লৈছো 2 কেইটা দিয়া আছে 1 2 3 1 2 3 তিনটা দিয়া আছে গতিকে এটা আমি এইটোৰ ওপৰত আকৌ কি দিম কিউব কিউব দিয়াৰ পিছত ইয়াতে আমি ডিভাইড দিম ডিভাইড দিয়াৰ পিছত 2 কিউবৰ তলত যিকেটা আমাৰ কি হয় বৰ্গ সংখ্যা হয় হেকেটা আমি ইয়াতে বহাই দিম যেনে কোৱা 2 স্কয়াৰ প্লাস 2 টু দি পাৱাৰ 1 প্লাস 2 টু দি পাৱাৰ 0 গতিকে এটো যদি আমি সিম্পলিফিকেশন কৰো এটো আমি সিম্পলিফিকেশন কৰিলে আমাৰ আনসাৰটো কিমান আহিব 2 কিউব মানে কিমান আহিব 8 আৰু এতে 2 স্কয়াৰ মানে 4 2 আঞ্জা মানে 2 4 2 6 4 2 আৰু 2 টু দি পাৱাৰ 0 মানে কি হয় 1 হয় যেহেতু আমি কি পাইছিলো a টু দি পাৱাৰ 0 ইকুৱেল টু 1 গতিকে 2 টু দি পাৱাৰ 0 ইকুৱেল টু আমাৰ কি হ'ব 1 হ'ব গতিকে ইয়াতে 5 8 আৰু এতে কিমান হ'ব 7 আমাৰ আনসাৰটো ক'ত আছে এতে এইটো আমাৰ হ'ব আনসাৰ সো এনেকুৱা টাইপৰ আমি নেক্সট আৰু এটা অংক ৰাখিছো যদি এইটোত আপোনাৰ ক্লিয়াৰ হোৱা নাই নেক্সটত আমি আপোনাক একদম ক্লিয়াৰ কৰি দিম নেক্সট ইয়াতে কিউব ৰুট দিয়া আছে একো ভয় পাব লগা নাই একদম ইজি হয় সেম নিয়মত আমি আগবাঢ়ি যাম এতে কি দিয়া আছে প্ৰথমত 5 ল'ব লাগিব কি আগতে স্কয়াৰ ৰুট দিয়া আছিল কাৰণ আমি 2 লৈছিলো এবাৰ আমাৰ কিউব ৰুট দিয়া আছে মানে আমি কি ল'ব লাগিব 3 ল'ব লাগিব 3 ললো আমি এটা কেইটা নাম্বাৰ দিয়া আছে 1 2 3 4 চাৰিটা দিয়া আছে গতিকে 3 টু দি পাৱাৰ 4 এটা আমি ডিভাইড দিম আৰু কমাই আনিম আমি পাৱাৰ 1 3 কিউব প্লাস 3 স্কয়াৰ প্লাস 3 to the power 1 plus 3 to the power 0 এটা কমাই আনুতে এইবাৰ 3 to the power 4 3 into 3 into 3 into 3 সকলো আমি জানো আমাৰ কিমান হ'ব এটো 81 হ'ব সো ইয়াতে আমাৰ কিমান হ'ব 81 ওপৰৰ কেটা আমি প্লাস কৰিব লাগিব এটো কিমান হ'ব 3 কিউব মানে 27 3 স্কয়াৰ মানে 9 3 to the power 1 মানে 3 আৰু এটো আমাৰ কিমান হ'ব 1 এটা ওপৰৰ কেটা প্লাস 3 আৰু 27 এ কিমান হ'ব 30 আৰু 9 আৰু 1 এ 10 তলত কিমান আছে 81 আৰু ইয়াতে কিমান আছে আমাৰ 5 সো 5 to the power 40 divided by 81 কোড আছে আমাৰ এটো এইটো আমাৰ আনসাৰ আশা কৰো সকলোৱে বুজি পাইছে একদম ইজি হয় অকল স্টেপটো আপোনালোকে মনত ৰাখিব লাগে সব কিউব ৰুট দিয়া থাকে একদম ইজি এটোত আমি যোনটো ৰুট ওভাৰ তলত যোনটো নাম্বাৰ দিয়া থাকিব হেতু আমি ইয়াতে ললো 5 কি দিয়া আছে কিউব ৰুট গতিকে আমি পাৱাৰটো কি লম কিউব লম এতিয়া কেইটা নাম্বাৰ দিয়া আছে হেতু আকৌ আমি আমাৰ যোনটো পাৱাৰ লম পাৱাৰৰ আকৌ পাৱাৰ লম গতিকে এটা আমাৰ কিমান দিয়া আছে 1 2 3 4 চাৰিটা গতিকে এটা আমি পাৱাৰটো কিমান দিছো 4 ইয়াতে ডিভাইড দিম ডিভাইড দি আমি এইফালে আকৌ কি কৰিম এই 3 টু দি পাৱাৰ 4 ৰ তলত যোনখিনি আমাৰ পাৱাৰ আছে 3 কিউব 3 স্কয়াৰ 3 টু দি পাৱাৰ 1 আৰু 3 টু দি পাৱাৰ 0 একেটা আমি প্লাস কৰিম প্লাস কৰিলে আমাৰ আনসাৰটো আহি যাব একদম ইজি হয় আপোনালোকে মনত ৰাখিব স্টেপ বাই স্টেপ এটা আমি নেক্সট টাইপ লৈ আগবাঢ়িছো টাইপ 5 এতিয়া আগৰ যোনখিনি আমি দেখা পালো কোশ্চেন এইখিনি আমি বিশেষকৈ আমাৰ অসমৰ লগত জড়িত যিবিলাক এডিআৰই ডিএমই আসাম পুলিচ এইবিলাকত সদায় এই প্ৰশ্নবিলাক খুদি থাকে কিন্তু এই টাইপৰ যোনবিলাক প্ৰশ্ন আছে এই টাইপৰ প্ৰশ্নবিলাক আমাৰ বিশেষকৈ সেন্ট্ৰেল লেভেলৰ টেষ্ট এসএসসি হয় তাৰ পিছত আপোনাৰ এসবিআই ৰিক্ৰুটমেন্ট বা যিকোনো বেংক ৰিক্ৰুটমেন্টত এই টাইপৰ প্ৰশ্নবিলাক আহি থাকে গতিকে এই টাইপৰ প্ৰশ্নবিলাক আমি মনত ৰাখিব লাগিব এইবিলাক একদম ইজি হয় আপোনাৰ ইয়াতে কি দি আছে ইফ y equal to
√3 প্লাস √3 প্লাস √3 এটা চাওক এইবিলাক দেখাত এনেকুৱা লাগিছে যে আমি 1 2 নম্বৰ টাইপ 1 ত যিবিলাক প্লাস থকা √ৰ ইনফিনিটিৰ যিবিলাক অংক কৰিলো এইবিলাক একে হ'ব নেকি কিন্তু এইবিলাক একে নহয় কাৰণ আপোনালোকে চাব যেতিয়া আমি 2 কৰিছিলো 2 ৰ আমি এনেকুৱা দুটা ফ্যাক্টৰ পাইছিলো যি দুটা ফ্যাক্টৰৰ ডিফাৰেন্স কি হয় 1 হয় বাট 3 ৰ আমি এনেকুৱা দুটা আমি ফ্যাক্টৰ নাপাও উৎপাদক নাপাও যাৰ ডিফাৰেন্সটো কি হয় 1 হয় আপোনালোকে ভাবি চাওক আমি কেতিয়াও নাপাও সো এইবিলাক অংকত আমি কি কৰিব লাগিব এইবিলাক অংকত আমি বিশেষ একো কৰিব নালাগে আপোনালোকে চাব এইবিলাক অংকত এটা কিমান দি আছে আমাৰ নাম্বাৰটো 3 দি আছে কি দি আছে আমাৰ প্লাস দি আছে গতিকে 3 ৰ পিছত আমি কিছুমান স্বাভাৱিক সংখ্যা লব লাগিব এটা 3 ৰ পিছত কিমান আহিব 4 5 6 এতিয়া আমি চাব লাগিব এই স্বাভাৱিক সংখ্যাৰ কোনটোৰ উৎপাদক বিশ্লেষণত এনেকুৱা দুটা উৎপাদক পোৱা যায় যি দুটাৰ ডিফাৰেন্স 1 হয় হেতু আমি চেক কৰিব লাগিব এটা 4 ৰ ক্ষেত্ৰতো আমি নাপাও তাৰ পিছত 5 ৰ ক্ষেত্ৰতো আমি তেনেকুৱা উৎপাদক নাপাও বাট 6 ৰ ক্ষেত্ৰত যদি আপোনালোকে চাই 6 ৰ ক্ষেত্ৰত আমি কি পাইছো 2 * 3 2 * 3 আমাৰ কিমান হয় 6 হয় আৰু এই দুটাৰ ডিফাৰেন্স আমাৰ কিমান হ'ব 1 হ'ব হয় না এই দুটাৰ ডিফাৰেন্স আমাৰ কি হ'ব 1 হ'ব সো আমাৰ আনসার হ'ব 2 আৰু 3 সো ইয়াতে চাওক আপোনালোকে আমাৰ আনসার হ'ব এইটো y 2 is less than equal y is less than equal 3 এইটো হ'ব আমাৰ আনসার সদায় মনত ৰাখিব আমি কি কৰিব লাগিব প্লাস থাকিলে আমি যোনটো নাম্বাৰ দি আছে হেতু লব লাগিব আৰু তাৰ পিছৰ কেইটামান স্বাভাৱিক সংখ্যা লব লাগিব আৰু সেই স্বাভাৱিক সংখ্যাবিলাকৰ উৎপাদক আমি চেক কৰিব লাগিব আৰু যোনটোৰ আমি এনেকুৱা দুটা উৎপাদক পাম যিটোৰ উৎপাদক দুটাৰ ডিফাৰেন্স 1 হয় সেই উৎপাদক দুটা আমি লম আৰু সেই উৎপাদক দুটাই আমাৰ কি হ'ব আনসার হ'ব আশা কৰো সকলোৱে বুজি পাইছে এটা নেক্সট আমি আৰু এটা এনেকুৱা টাইপৰ ৰাখিছো এইটোটো আপোনাৰ ঠিক তেনেকুৱা কিমান দি আছে আমাৰ 7 এটা 7 ৰ তো এনেকুৱা দুটা উৎপাদক আমি নাপাও যি দুটাৰ ডিফাৰেন্স কি হয় 1 হয় গতিকে আমি ইয়াতে কি কৰিব লাগিব আমি ইয়াৰ নেক্সট যিবিলাক ন্যাচাৰাল নাম্বাৰ স্বাভাৱিক সংখ্যা আছে হেবিলাক লব লাগিব 7 ৰ পিছত কি হয় 8 ৰ তেনেকুৱা কোনো দুটা উৎপাদক আছে নেকি নাই 9 ৰ নাই 10 ৰ তেনেকুৱা দুটা উৎপাদক নাই এবাৰ আমি 11 ৰ আছে নেকি নাই 12 এইটো সক নাম্বাৰ দেখাৰ লগে লগে আমাৰ আহি গল 12 ৰ আমাৰ এনেকুৱা দুটা উৎপাদক আছে যেনেকুৱা 3 * 4 কিমান হয় 12 গতিকে এই দুটাৰ ডিফাৰেন্স আকৌ কিমান হ'ব 1 গতিকে আমি পাই গলো আনসারটো আমাৰ গতিকে 3 আৰু 4 টো আমাৰ কি হ'ব আনসার হ'ব 3 আৰু 4 কোনটোত দি আছে এইটোত আমাৰ দি আছে গতিকে এইটো আমাৰ কি হ'ব আনসার হ'ব একদম ইজি হয় আপোনালোকে ভালকৈ মনোযোগী দি চালে নিশ্চয় কোনো এটা পৰীক্ষাতে আপোনালোকে এই প্ৰশ্নসমূহ এৰি থৈ আহিব নালাগে নেক্সট টাইপ 6 ৰ ইয়াতে মাইনাস থকা এটা নাম্বাৰ আনিছো এতিয়া মাইনাস থাকিলে আমি কি কৰিব লাগিব প্লাস থাকিলে তো আমি ইয়াৰ আগৰ যোনটো নাম্বাৰ দিয়া থাকে তাৰ আগৰ ন্যাচাৰাল নাম্বাৰ কেটা আমি চেক কৰিছিলো কিন্তু মাইনাস থাকিলে তাৰ উলটা ইয়াৰ পিছৰ যোন কেটা ন্যাচাৰাল নাম্বাৰ আছে অৰ্থাৎ 7 ৰ পিছত কিমান আছে 6 তাৰ পিছত 5 তাৰ পিছত 4 এই কেটা আমি চেক কৰিব লাগিব এটা 5 আৰু 4 ৰ নাই 6 ৰ কিমান আছে 6 ৰ আমি তেনেকুৱা দুটা উৎপাদক পাও 2 * 3 আৰু এই দুটাৰ ডিফাৰেন্স কি হয় 1 গতিকে আমাৰ এই দুটা কি হ'ব আনসার হ'ব মনত ৰাখিব এনেকুৱা যদি প্ৰশ্ন থাকে যে যোনটো নাম্বাৰ দিয়া থাকে তাৰ কোনো এনেকুৱা উৎপাদক নাই যি দুটা উৎপাদকৰ ডিফাৰেন্স 1 হয় সো সেই ক্ষেত্ৰত আমি যদি মাইনাস থাকে আমি যোনটো নাম্বাৰ দিয়া থাকে তাৰ তলৰ স্বাভাৱিক সংখ্যা কেইটাৰ মাজত এনেকুৱা সংখ্যা বিচাৰিব লাগিব যাৰ উৎপাদক বিশ্লেষণত এনেকুৱা দুটা উৎপাদক পোৱা যায় যি দুটাৰ ডিফাৰেন্স 1 আৰু যদি প্লাস দিয়া থাকে তেতিয়া আমি যোনটো নাম্বাৰ দিয়া থাকে তাতকৈ আগত যাই কেইটামান স্বাভাৱিক সংখ্যা বিচাৰিব লাগিব আৰু যোনটো স্বাভাৱিক সংখ্যাত আমি দেখা পাম এনেকুৱা দুটা উৎপাদক পাইছো যাৰ ডিফাৰেন্স 1 হেইটোৱে হ'ব আমাৰ আনসার গতিকে ইয়াতে 2 আৰু 3 টো আমাৰ আনসার হয় গতিকে বি নম্বৰটো হল আমাৰ শুদ্ধ আনসার মনত ৰাখিব বি নম্বৰ আমাৰ শুদ্ধ আনসার গতিকে আজিৰ ভিডিওটো আমি এখিনিতে হেক দিছো আৰু ইয়াৰ বাহিৰত কোনো পৰীক্ষাত একেটা নিয়মৰ বাহিৰত প্ৰশ্ন নাহে গতিকে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ জনে চাইছে ভালকৈ আপোনালোকে মনোযোগেৰে লাগিলে যদি প্ৰথমত বুজি পোৱা নাই আকৌ একবাৰ ভিডিওটো চাওক সকলো পৰীক্ষাত মই গ্যাৰান্টি দিছো আপোনালোকে এইবিলাক প্ৰশ্ন থৈ আহিব নালাগে এইকেটা নিয়মৰ বাহিৰত এটা প্ৰশ্ন পৰীক্ষাত নাহে আৰু যদি তেনেকুৱা প্ৰশ্ন আপোনালোকে কোনো পৰীক্ষাত দেখা পাইছে কমেন্টত জনাব আমি নিশ্চয়কৈ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু
সকলোকে আহ্বান আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক দিনত আৰু নতুন নতুন ভিডিঅ' পৰীক্ষা সম্বন্ধীয় ইম্পৰ্টেন্ট ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ